আসসালামু আলাইকুম গাইজ। আজি আমি আহিছোঁ পাগলা বাবাৰ ওচৰত। আপোনালোকে ভাবিছে পাগলা বাবা কেনেকুৱা মানুহ ন? পাগলা বাবা এতিয়া বৰ্তমান ভাইৰেল হৈ আছে। পাগলা বাবা মানে কি জানো কৰে, কি কৰে আৰু নাজানো। মানে বহুত মানুহ আপোনাৰ যিবিলাক খোজকাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে, এইবিলাক মানুহ ভাল হৈ আছে বুলি আমি ইতিমধ্যে জানিলোঁ। আৰু জানি সেই জেগাত আমি আজি ৰাতি চাওক সময় কিমান হ'ল চাওক, 10:18 হ'ল। এইটো সময়ত আমি আজি আহি পেলাই এইটো জেগাত উপস্থিত হ'লোঁ। এতিয়া পাগলা বাবা নাইকিয়া হৈ গ'ল। পাগলা বাবা জানি ক'ত গৈছে, মানে গোটেই দিন মানুহটো মানে জাৰাবোৰ কৰি আছে ন, কিবা কিবি কৰি আছে। তেতিয়া মানে মানুহটো অকণমান ভাগৰ লাগি আছে, সেইকাৰণে ৰেষ্ট ল'বলৈ গৈছে। ঠিক আছে, অকণমান অপেক্ষা কৰিলোঁ। পিছত চাওঁ মানুহটো ক'ত আছে, পাগলা বাবা আহেনে নাই, এই কথাখিনি জানিম। আপোনালোকক সকলোকে দেখুৱাম। এয়া চাওক, দেখুৱাই দিয়াচোন গাড়ীৰ ভিতৰৰ পিনে এই পাগলা বাবাৰ জেগাটো দেখুৱাই দিয়া, কিমান মানুহ আছে। এতিয়া চাওক, গোটেই ৰাতি বহি থকাৰ পিছত এতিয়া আমাৰ মাজত চাওক, ৰাতিপুৱা 7টা বজাত কিমান মানুহ আহি পালে। আমি গোটেই ৰাতি বহি আছোঁ, কিন্তু পাগলা বাবাৰ লগত দেখা কৰিব নোৱাৰিলোঁ। এতিয়া চাওক, ৰাতিপুৱা 7টা বাজিলে। ৰাতিপুৱা 7টাৰ অৱস্থাটো চাওক, হেজাৰ হেজাৰ মানুহ কিহৰ ওপৰত বিলিভ কৰি পেলাই ইমান মানুহ আহিছে পাগলা বাবাৰ ওচৰত। আপোনালোকে ভিডিঅ'টো চাওক, শেষলৈকে চাব। এইটো পাগলা বাবা হয়। পাগলা বাবা ইয়াত যে মানুহখিনি চাইছে বহি আছে, এই গোটেইবিলাক মানুহ আপোনাৰ খোজকাঢ়িব নোৱাৰে, কিবা পেৰালাইজ হৈছে আৰু বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে। এইবিলাক মানুহ এটাও খোজকাঢ়িব নোৱাৰে। গোটেইবিলাক মানুহ কমচে কম আপোনাৰ 500ৰ ওপৰত হ'ব। তেনেকুৱা মানুহ খোজকাঢ়িব নোৱাৰে, মাতিব নোৱাৰে, তেনেকুৱা মানুহ মানে বহি আছে। মানুহৰ কিমান কষ্ট চাওক। আজি আপুনি আৰু মই ভালেই আছোঁ কাৰণে আমি আহিব পাৰিছোঁ, জানিব পাৰিছোঁ, দেখিব বিচাৰিছোঁ। চবেইতো সুস্থ হৈ থাকিব বিচাৰে, নিজৰ গাটো ফিট ৰাখিব বিচাৰে। সেইকাৰণে যিকোনো মুহূৰ্তত মানুহে যিকোনো বস্তু ওলালে মানে বিলিভ কৰি তাক ভাল হ'ব বুলি আশা ৰাখি আহে ন। এতিয়া অপেক্ষা কৰাৰ পিছে আমাৰ মাজত আহি পালে পাগলা বাবা। যি পাগলা বাবাৰ কাৰণে হাজাৰ হাজাৰ মানুহ ইয়াত গোট খাই আছে, সেই পাগলা বাবা আহি পালে। এতিয়া পাগলা বাবা কি কৰে, কেনেকৈ ঝাৰা ফুকা কৰে, সেইবিলাক আপোনাক দেখুৱাই আছোঁ। এতিয়া কথাটো হ'ল, আপোনালোকে চবেই দেখি আছে পাগলা বাবা জাৰি আছে। পাগলা বাবাৰ ডিঙিত এটা চাদৰ আছিলে। এই চাদৰটো আপোনাৰ কেনেকৈ মাৰি আছে চাইছে ন। এই চাদৰটোৰ যাৰ গাঁতত চাদৰটোৰ হাৱা লাগিব, সিয়ে ভাল হৈ যাব বুলি পাগলা বাবাৰ আশা, আৰু এই হাৱাৰ দ্বাৰাই ভাল হৈ যাব বুলি চব মানুহ উপস্থিত হৈছে। ইয়াত ভাবিছে আপুনি মানুহ কেইটামান মানুহ, 100-200 মানুহ, তেনেকুৱা নহয় বাৰু। এইটো আপুনি যদি ভাবিছে, এইটো ভুল ভাবিছে। ইয়াত প্ৰায় মই অনুমান কৰিব পাৰোঁ, মইতো গন্তি কৰা নাই, অনুমান কৰিব পাৰোঁ, প্ৰায় আপোনাৰ 3,000-4 হাজাৰৰ ওপৰত মানুহ আছে। ওপৰত হ'ব, কমত নহয়, আইডিয়াহে কৰিছোঁ। গতিকে গাইজ, আপোনালোকে ইয়াত যদি যাব বিচাৰে, তেতিয়াহ'লে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কমেণ্টত জনাব পাৰে আপুনি যাব বুলি। মই জেগাটো চিনি পাওঁ, মই নিজে গৈ আহিছোঁ। আপোনালোকে যদি বিশ্বাস কৰে যে আপোনাৰ বেমাৰটো আপোনাৰ ভাল হ'ব, যিটো কাৰণে যাব, তেতিয়াহ'লে আপুনিও যাব পাৰে আৰু চাই আহিব পাৰে পাগলা বাবাৰ কবিৰাজী। গতিকে চাইছে যাব পাগলা বাবা কেনেকৈ কবিৰাজী কৰি আছে। মানুহটো আপোনাৰ কবিৰাজী কৰিব পাৰিলে ভালকৈ, কিন্তু মানুহ বেছি হোৱাৰ কাৰণে তেনেকৈ আপোনাৰ মাৰি আছে। লাৰি পাতি মানুহ থিয় হৈ আছে। পাগলা বাবা অকল আপোনাৰ চাদৰটো লৈ হাৱাহে খুৱাই আছে। আৰু ইয়াত এটা জমনি কথা আছে। ইয়াত কেইজনমান মানুহে আপোনাৰ কি কৰিছে, হাৱা খোৱা নাই বুলি মানুহকেইটা কুৱেশ্যন কৰিছে, আকৌ খাই আছে। একবাৰ খাইছে, আকৌ খাই আছে। চোৱা, এইটো পাগলা বাবা, দিছ ইজ পাগলা বাবা।